হয়, আজি ৰাতিপুৱা 7মান বজাত গৌৰাং নগৰৰ পৰা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক কঢ়িওৱা এখন অটো বিলাসীপাৰা শংকৰদেৱ শিশু নিকেতন স্কুললৈ গৈ থকা অৱস্থাত বিলাসীপাৰা বানিয়াপাৰা স্থিত ৰাস্তাতে মানে ঘূৰণি বতাহ আৰু সন্মুখত কিবা এটা থকাৰ কাৰণে কণ্ট্ৰল কৰিব নোৱাৰি গাড়ীখনে ৰাস্তাৰ ওপৰতে বাগৰি পৰে আৰু বাগৰি পৰাত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকো গুৰুতৰভাৱে আহত হয় আৰু আহতসকলৰ ভিতৰত শুভম ৰায় 7 বছৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ আৰু তেখেতৰ ল'ৰাজনৰ মাতৃ দীপ্তি বৰ্মন বয়স 35 বছৰ দুজনে গুৰুতৰভাৱে আহত হয় আৰু আহত হোৱা লগে লগে স্থানীয় ৰাইজে বিলাসীপাৰা মডেল চিকিৎসালয়ত চিকিৎসাৰ কাৰণে লৈ যোৱা হয় যদিও তাত পৰা উন্নত চিকিৎসাৰ কাৰণে ল'ৰাজনক শুভম ৰায়ৰ ল'ৰাজনক কোকৰাঝাৰ হস্পিটালত লৈ যোৱা হয় আৰু মাতৃগৰাকীক লোৱাৰ আছামত হস্পিটালত লৈ অনা হয় আৰু কোকৰাঝাৰত শুভম ৰায়ে চিকিৎসকে চোৱাৰ পিছত মৃত বুলি ঘোষণা কৰে আৰু মাতৃক লোৱাৰ আছামত এতিয়াও চিকিৎসাধীন হৈ আছে।